সেউজীয়া বৰষুণে জীৱন গৈ থাকে একেদৰে। নমস্কাৰ, মই ৰইনাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আজি আপোনালোকৰ মাজলৈ লৈ আনিছোঁ কৌশিক নন্দন বৰুৱাদেৱৰ সৰাফুল। সৰাফুলৰ প্ৰথম খণ্ডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আগবঢ়াই দিছোঁ এয়া সৰাফুলৰ প্ৰথম খণ্ড। নিৰ্জনতা নে নিসংগতা। অনুৰাধা শৰ্মা পূজাৰী বাইদেৱে নাহৰৰ নিৰিবিলি ছাত লিখিছিল, নিৰ্জনতাই মানুহক সমৃদ্ধ কৰে, কিন্তু নিসংগতাই হতাশা আনে। মই নিৰ্জনতাক ভাল পাওঁ, নিসংগতাক ভয় কৰোঁ। কথাষাৰ মৰ্মে মৰ্মে উপলব্ধি আমি সকলোৱে এটা সময়ত কৰোঁ। এই যে দিনটোৰ ভাগৰৰ অন্তত অলপ সময় বিচনাত চকু দুটা মুদি পৰি ৰওঁ, নাইবা জোনাক ৰাতিৰ আকাশত চকু থৈ এবাৰ জীৱনটোলৈ উভতি চাওঁ। কাণত বাজি থাকে প্ৰিয় গীতৰ কলিবোৰ। নিৰ্জনতাৰ সোৱাদ আমি তেনেকৈয়ে লওঁ। নিজৰ লগত নিজেই সমৃদ্ধ হওঁ, আগুৱাবলৈ শক্তি পাওঁ। তাৰ বিপৰীতে এই মনটো ঠেকেচি থকা নিসংগতাবোৰ। দিনটোত শ শ মানুহৰ লগ পায়ো যে সেই এজনৰ অভাৱ। এফালৰ পৰা যাক কৈ যাব পাৰি কথাবোৰ, জানানে আজি কি হ'ল? কেতিয়াবা নকলেও যে তেওঁ সোধে, আৰু কোৱা কি কৰিলা আজি? নাই, নাপাওঁ। বহুত সংগী থাকিও তেনে এজন নাপাওঁ। নহ'লে জানো নিজৰ মাজতে সুবৰ্ণ নাইবা অনুৰণক বিচাৰিব লগা হয়? বিচাৰৰ তোলাচনীয়ে জোকাৰি যোৱা ভয় নথকা অভিমানৰ পথাৰখনো এষাৰ কথাৰে চহাব পৰা সেই বিশেষজনৰ অভাৱতেই আমি ভয়ংকৰভাৱে দুখীয়া। নাই, প্ৰেমিক হ'ব নালাগে তেওঁ। লাভ ইউ, মিছ ইউত আবদ্ধ থকা ভালপোৱা এতিয়া বিৰক্তিহে। মাত্ৰ সকলো হেৰাই গ'লেও মই আছোঁ বুলি কোৱাতেই জীৱনটো পূৰ্ণ। মানুহ, অগণন মানুহ চাৰিওফালে, পৰিয়াল বন্ধু একোৰে অভাৱ নাই, কিন্তু তাৰ মাজতো ইমান অকলশৰীয়া। এৰা তৰা অগণন থাকে, কিন্তু যোন সদায় অকলশৰীয়া। নাই, অনবৰত কথা পতাৰ সংগীও নালাগে, মাত্ৰ দিনটোৰ অন্তত মাত্ৰ এষাৰ কথা শুনিব খোজোঁ। ঠিক